নমস্কাৰ, জয় আই অসম ৰাইজসকল। মই আজি আপোনালোকক বহুত মনৰ দুখৰ পৰা কৈছোঁ। আজি আমাৰ অসমৰ ৰাইজসকলে কোনোৱে খেতি কৰিব পৰা নাই, কাৰণ বৰষুণ নাই। বৰষুণ নোহোৱাৰ বাবে সকলো মাটি পথাৰৰ চিৰাল ফটালি ফাটি গৈছে। সেইবাবে মই ৰাইজৰ ভালৰ বাবে, অসমখনৰ ভালৰ বাবে মই এটি যন্ত্ৰ সাজি উলিয়াইছোঁ। আৰু সেই যন্ত্ৰটি এনেকুৱাকৈ সাজি উলিয়াইছোঁ কোনো বৈজ্ঞানিকে পাত্তা নাপায়। সেই যন্ত্ৰটি সেই যন্ত্ৰটি যদি মই ফিটিং কৰোঁ, ডাইৰেক্ট সেই যন্ত্ৰটিত বৰুণ দেৱতাৰ লগত কালেক্ট হয়। আৰু সেই বৰুণ দেৱতাৰ লগত যেতিয়াই কালেক্ট হ'ব, তেতিয়াই আমাৰ পৃথিৱীলৈ বৰষুণ নামি আহিব। গতিকে আপোনালোকে আশীৰ্বাদ কৰক ৰাইজ, যাতে মই সেই যন্ত্ৰটি কালেক্ট কৰিব পাৰোঁ। গতিকে মোৰ আৱিষ্কাৰক আপোনালোকে উৎসাহিত কৰক ৰাইজ। গতিকে মই এতিয়া এটাই টাৰ্গেট কৰিছোঁ বৰুণ দেৱতাৰ লগত, যাতে পৃথিৱীত যেনেকৈ নহওক, যি পদ্ধতিত দ্বাৰাই নহওক, মোৰ এই আৱিষ্কাৰৰ দ্বাৰা এই পৃথিৱীলৈ বৰষুণ আনিমেই আনিম। জয় আই অসম। এতিয়া মই যন্ত্ৰটি ফিট কৰাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ, আপোনালোকে চাই থাকক। ৰাইজসকল, মই আৱিষ্কাৰ কৰা যন্ত্ৰটো হৈছে ৰাইজ। আপোনালোকে হয়তো ক'ব পাৰে যে এইটো বস্তু আৱিষ্কাৰ কৰিলে বৰষুণ হ'ব জানো? নিশ্চয় নহয়। তেনেকৈ হয়তো আপোনালোকে কমেণ্ট কৰিব পাৰে, কিন্তু মই 100% দাবা কৰিছোঁ, 100% গেৰাণ্টি দিছোঁ, এইটো কৰিলে বৰষুণ হ'বই হ'ব। মই একদম ডাইৰেক্ট বৰুণ দেৱতাৰ লগত চেলেঞ্জ কৰিছোঁ। ৰাইজসকল এতিয়া চাওক, এইটো হ'ল যন্ত্ৰ আৰু এইটো হ'ল এণ্টেনা। এইটো যেতিয়া মই ইয়াত পুতিম নহয়, তেতিয়া ডাইৰেক্ট বৰুণ দেৱতাৰ লগত কালেকশ্যন হ'ব এই এণ্টেনাডালৰ দ্বাৰা। এতিয়া মই এইটো পুতি কিনে ডাইৰেক্ট বৰুণ দেৱতাৰ লগত কানেক্ট কৰিম, আপোনালোকে চাই থাকক। এইটো পতাৰ লগে লগে মই মাত্ৰ 5 দিন গেৰাণ্টি দিছোঁ। এই 5 দিনৰ ভিতৰত বৰষুণ হ'বই। জয় আই অসম। জয় আই অসম। সেইটো পতাৰ লগে লগে ইয়াত কালেকশ্যনত বৰষুণ হ'ব। মই মাত্ৰ আপোনালোকক 5 দিন গেৰাণ্টি দিছোঁ, 5 দিন। এই 5 দিনৰ ভিতৰত যদি বানপানী নহয়, মোৰ নাম সলাই দিব আপোনালোকে। বৰষুণ হ'বই। জয় আই অসম। এতিয়া চাওক ৰাইজসকল, এইটো হৈছে এণ্টেনা। এইটোৰ লগত ডাইৰেক্ট বৰুণ দেৱতাৰ লগত কালেকশ্যন হ'ব, আৰু হোৱাৰ লগে লগে আমাৰ পৃথিৱীলৈ বৰষুণ নামি আহিব। এতিয়া আপোনালোকে কমেণ্ট কৰিব, মই এই কামটো কৰি ভাল কৰিছোঁ নে বেয়া কৰিছোঁ। আৰু আজি ককাৰ দিনৰ পৰা শুনি আহিছোঁ, এই কামটো কৰিলে হেনো বৰষুণ হয় ৰাইজসকল।